পুখুৰী পৰিণত হৈছে, পুখুৰীলৈ পৰিণত হৈছে এইটো। একদম পুখুৰী হৈছে, কিবা এটা ভাল কৰিব লাগে। মুখ্যমন্ত্ৰীৰ জাগা চাওক, এইটো ৰাস্তা হৈ আছে নেকি আপোনালোকে নিজে চাওক। উন্নয়ন উন্নয়ন উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিনতে উন্নয়নৰ ফপলা স্বৰূপ। মই উপস্থিত থকা ঠাইডোখৰ আপুনি নাভাবিব কোনো ভিতৰুৱা অঞ্চলৰ ঠাই। মই উপস্থিত হৈছোঁ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পামুহিৰ এটা মূল পথত, আৰু এই মূল পথটো দেখি আপুনি ভুল নুবুজিব, খাল নাইবা বিল। মই এয়া হৈছে মূল পথ, আৰু মূল পথটোতে আছে প্ৰকাণ্ড এটা গাঁত, আৰু যিটো গাঁত ইতিমধ্যে পুখুৰী নাইবা খাললৈ ৰূপান্তৰিত হৈছে। এই পথটোৰে দৈনিক হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে। ইয়াৰ পিছতো কিন্তু কোনো উন্নয়ন দেখা পোৱা নগ'ল। একমাত্ৰ দেখা গৈছে এটা বৃহৎ খাল, আৰু এই বৃহৎ খালটোৰ বাবে এই অঞ্চললৈ অহা যোৱা কৰা লোকসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ পৰা আধা কিলোমিটাৰ দূৰত প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিব অহা দীপৰ বিলৰ দৃশ্য, আৰু সেই দৃশ্যটোত আপুনি যাবলগীয়া হয় এই বৃহৎ বৃহৎ গাঁতৰ মাজেৰে যাব লাগিব। এই স্থানত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে, তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এক প্ৰকাৰ দেখা গৈছে এই যে বৃহৎ বৃহৎ গাঁত, এনেকুৱা দাদা আছে, দাদা আপুনি খোজকাঢ়ি আহি থকা দেখা পাইছোঁ। এই যে বৃহৎ বৃহৎ গাঁত, গাঁৱৰ ভিতৰৰ অঞ্চলত এনেদৰে খাল দেখা পোৱা যায়, পুখুৰী দেখা পোৱা যায়, কিন্তু গুৱাহাটী মাজমজিয়াত দেখা পোৱা গৈছে এনে প্ৰকাণ্ড গাঁত। অহা যোৱা দিগদাৰ হৈছে অলপ, আৰু গাঁতটোৰ প্ৰতিদিনে ভাল আছিলে। গাড়ী মটৰ চলোৱা বিভিন্ন অসুবিধা হয়, বিভিন্ন অসুবিধা হৈছে। কিন্তু উন্নয়ন কৰিছে জানো? নাই কৰা, উন্নয়ন হৈছে, নাই হোৱা। কি ক'ব চৰকাৰ? চৰকাৰে কৰি দিয়া ভাল আছিলে, কিন্তু কম আৰু। নিশ্চিতভাৱে প্ৰতিগৰাকী লোকে উন্নয়নৰ কথা কৈ আহে। আমি আন এগৰাকী দাদা আছে, দাদা মূল পথেৰে আহিব দিয়া এক বৃহৎ গাঁত আছে, খাললৈ পৰিণত হৈছে, কেনেকুৱা অসুবিধা হৈছে দাদা? ইয়াতে যি মই ফাৰ্ষ্ট টাইম আহিছোঁ, মই এনেকুৱা গাঁত দেখা নাই। গাঁতটো দেখা পাই কি ক'ব আৰু, মানে ৰাস্তা মানে যাব নোৱাৰা অৱস্থা একদম পূৰা। এটা জনসাধাৰণৰ কাৰণে এইটো বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। হঠাৎ আহিছে প্ৰথমে আহ বুলি ক'লে, এইটো আপুনি ৰাস্তা বুলি ক'বনে? পুখুৰী পৰিণত হৈছে, পুখুৰীলৈ পৰিণত হৈছে এইটো বৰ্তমান ৰাস্তাৰ পৰা। এইটোৱে আৰু কি ক'ম। কি ক'ব দাদা? এইবিলাক চাব লাগে, আমাৰ মন্ত্ৰী MLA যিবিলাক আমাৰ এৰিয়াৰ মানুহ আছে তেখেতসকলে চাব লাগে। এনেকুৱা হৈ থাকিলে কেনেকুৱা লাগিব। আপোনাৰ ওচৰলৈ এক মিনিট, আপুনি চিধা নাহি আপুনি ঘূৰি বাকি আহিব লগা হৈছে, বৃহৎ বৃহৎ গাঁত। হয়, ৰাস্তাটো বহুত দিনৰ পৰাই বেয়া হৈ আছে, মানে চৰকাৰে অলপ গুৰুত্ব দিব লাগে ৰাস্তাটোৰ বিষয়ে। এইটো একচুৱেলি হয় হয়, পথটো আজি বহুত দিনৰ পৰা এনেকুৱাই দেখা পাইছোঁ, কোনো ঠিক হোৱা নাই। নিশ্চিতভাৱে দুৰ্ভোগত ভুগিছে এই অঞ্চলৰ অহা যোৱাৰ লগত, কিয়নো এই প্ৰকাণ্ড প্ৰকাণ্ড গাঁতক লৈ বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ পিছতো কিন্তু যিসকল বিভাগীয় দায়িত্বত থকা লোকসকলে কোনো ধৰণৰ মেৰামতি কৰাৰ কথা নাই। এক প্ৰকাৰ ক'ব লাগিব উন্নয়নৰ ক্ষেত্ৰত এয়া হৈছে এটা ফপলা স্বৰূপ। যিটো সময়ত উন্নয়নৰ কথা কৈ থাকে, যিটো সময়ত চৰকাৰে তেওঁলোকে উন্নয়ন হৈছে বুলি কয়, আৰু একেটা সময়তে কিন্তু এনেদৰে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত, যাৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে, কোনো ধৰণৰ মেৰামতি কৰাৰ কথা আহি পৰা নাই। দাদা এক মিনিট, আপুনি আহি আছে সন্মুখৰে এটা প্ৰকাণ্ড গাঁত, পুখুৰী বুলি ভাবিছে নেকি? পুখুৰীয়ে হৈছে, একদম একদম পুখুৰী হৈছে। কিবা এটা ভাল কৰিব লাগে। ইমান ধুনীয়া টুৰিষ্ট প্লেচ আমাৰ দীপৰ বিলটো, সেই হিচাপত কিবা এটা কৰিব লাগে। কিন্তু বহুত বেয়া ঘটনা হৈছে, বহুত বাইকাৰ কেতিয়াবা এনেকুৱা স্পীডত আহে, ডাইৰেক্ট মই দেখা পাই ৰাতিখনত পিছল খাই পৰি যায় পানীত। হৈছে হৈছে, নিশ্চয় হৈছে, মই নিজে দেখিছোঁ। মোৰ লগতো কেতিয়াবা ৰাতি এনেকৈ হয়। একো কৰা নাই, একো কৰা নাই। কৰিব লাগে, তাৰ ওপৰত অকণমান চকু দিব লাগে, কাৰণ যিহেতুকে টুৰিষ্ট প্লেচ হয়, আৰু মোৰ ওচৰলৈ বহুত ট্ৰাকছবিলাক আহে, তো মানে পাৰ্চনেলি ক'লেও বহুত দিগদাৰ হয়, চবৰে বহুত দিগদাৰ, কমিউনিকেশ্যনত বহুত দিগদাৰ হৈ যায়। ঠিক আছে, থেংক ইউ। ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে এই স্থানত বিভিন্ন স্থানৰ পৰা লোকসকলে পৰিভ্ৰমণ কৰিবলৈ আহে, প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিব আহে, আৰু সেই সময়তে এই পথটোত যি বৃহৎ বৃহৎ গাঁত, এই গাঁতক লৈ প্ৰতিগৰাকী লোকে চিন্তিত হৈছে। প্ৰতি ক্ষেত্ৰত বিভিন্ন সময়ত এই দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ পিছতো
বিধায়ক হওক মন্ত্ৰী হওক নাইবা এই অঞ্চলত থকা পাৰিষদ হওক কোনো ধৰণৰ লোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই কিন্তু তেওঁলোকে বিভিন্ন সভাই সমিতিয়ে কৈ আহিছে উন্নয়ন হৈছে উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে কোটি কোটি টকা খৰচা কৰিছে কিন্তু ইয়াৰ পিছতো কোনো ধৰণৰ যে উন্নয়ন হোৱা নাই তাক লৈ এটা সফলতা স্বৰূপ দেখা যায় দাদা আপোনাৰ চলিছোঁ আপুনি চিধা আহি আছে সন্মুখত এটা গাঁত কি বুলি আছে পুখুৰী বুলি ভাবিছে নেকি ফিচাৰী বুলি ক'ব লাগিব এইটো চাওকচোন আপোনালোকে এইটো মানে আমাৰ মুখ্যমন্ত্ৰীৰ জাগা চাওক এইটো ৰাস্তা হৈ আছে নেকি আপোনালোকে নিজে চাওক আপোনালোকে একবাৰ কৈ দিয়ক মুখ্যমন্ত্ৰী নিজৰ জাগা নিজৰ এৰিয়া এই আজি ৰাস্তা এই হৈ আছে আপোনালোকে নিজে গমে পাইছে দেখাই পাইছে ইমান হেভি হেভি গাড়ী যায় তাৰপিছত এয়াৰপৰ্টত যোৱা গাড়ীবিলাক চব ইপানা পৰে যায় ইমান কষ্ট পায় তেতিয়া আৰু কি ক'ম আৰু নিৰ্বাচনৰ সময়ত বহুত উন্নয়নৰ কথা কৈছিল এই বহুত ঘৰে ঘৰে আহিব মানে ভোট লাগিব অমুকত দিব তুমুকত দিব ক'ব ৰাস্তা ঘাট এতিয়া দলং তাতে নোহোৱাৰ কাৰণে এতিয়া ৰাস্তা ঘাট মানুহ গাড়ী আহিব পৰা নাই ডাঙৰ গাড়ী আহিব পৰা নাই আপোনালোকে নিজে দেখা পাইছে চাওক এইটো কি হৈ আছে এতিয়া নিশ্চিতভাৱে এয়া হৈছে উন্নয়নৰ এক ফপৰা স্বৰূপ নিৰ্বাচনৰ সময়ত তেওঁলোকে উন্নয়নৰ কথা কয় নিৰ্বাচনৰ সময়ত অলিয়ে গলিয়ে গৈ প্ৰতিটো ঘৰত গৈ সমস্যাৰ বুজ লয় কিন্তু নিৰ্বাচন শেষৰ পিছত কিন্তু কোনো সমাধান নহয় এক প্ৰকাৰ ক'ব লাগিব যে উন্নয়নৰ এয়া এক ফপৰা স্বৰূপ চৰকাৰ বিগত 5 বছৰ থকা যিখন চৰকাৰ আছিল এই চৰকাৰখনে বিভিন্ন উন্নয়নৰ কথা কৈছিল ৰাস্তা ঘাট নিৰ্মাণৰ কথা কৈছিল যদি ৰাস্তা ঘাট নিৰ্মাণ কৰিছে উন্নয়ন কৰিছে এই পামুহিত যোৱা অহা যোৱা কৰা ৰাস্তাটোত আৰু 1 কিলোমিটাৰ দূৰত থকা যে দ্বীপৰ বিল এই দ্বীপৰ বিলৰ সৌন্দৰ্য উপভোগ কৰিব অহা লোকসকলে এয়া দুৰ্ভোগ ভুগিব লগা হৈছে এয়া মাত্ৰ উন্নয়নৰ এক ফপৰা স্বৰূপ যিটো সময়ত উন্নয়নৰ কথা কৈছে উন্নয়নৰ এক ফপৰা স্বৰূপ আৰু এয়া হৈছে ভুল নুবুজাব এয়া পুখুৰী নহয় এয়া খাল নহয় এয়া হৈছে মহানগৰীৰ মাজমজিয়াত দ্বীপৰ বিললৈ যোৱা এটা মূল পথ আৰু যিটো মূল পথ এতিয়া উন্নয়নৰ এক ফপৰা স্বৰূপ